নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ শিক্ষকসকলৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম শিক্ষকসকলৰ নৈমিত্তিক ছুটী অৰ্থাৎ কেজুৱেল লিভ সম্পৰ্কে। ভিডিঅ'টোত আপোনালোকক জনাম কেজুৱেল লিভ সম্পৰ্কে। ইতিমধ্যে আমি প্ৰত্যেকেই জানো যে সকলো চৰকাৰী কৰ্মচাৰীৰ কাৰণে চৰকাৰে কেজুৱেল লিভৰ ব্যৱস্থা কৰিছে। শিক্ষা বিভাগৰ ক্ষেত্ৰত শিক্ষকসকলে বছৰত 12টা CL লাভ কৰে আৰু এমাহত সৰ্বাধিক 3 দিনৰ বাবে এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে CL ল'ব পাৰে। CBSEৰ আৰ্হিত অসম চৰকাৰে শিক্ষাবৰ্ষ এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈকে কৰাৰ পৰা আমাৰ বহুতৰে মনত প্ৰশ্ন হয় যে CL কি হিচাপত গণনা কৰা হ'ব। এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে লোৱা CLৰ সংখ্যা জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে গণনা কৰা হ'ব নে এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈকে কৰা হ'ব। এনে বহু ধৰণৰ প্ৰশ্ন একাংশৰ মনত নিশ্চয়কৈ উদয় হৈছে। বিশেষকৈ সামাজিক মাধ্যমত শিক্ষকসকলৰ CL সম্পৰ্কীয় আলোচিত আটাইতকৈ চৰ্চিত প্ৰশ্নটো হৈছে যে CL জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে হিচাপ কৰা হ'ব নে এপ্ৰিল মাহৰ পৰা মাৰ্চ মাহলৈকে হিচাপ কৰা হ'ব। ইয়াৰ উত্তৰ আপোনালোকে শিক্ষা সেতু পৰ্টেল খুলিলেই পাই যাব। আপুনি যেতিয়া শিক্ষা সেতু পৰ্টেল খুলি শিক্ষক এগৰাকীৰ লিভ ডিটেইলছ চাব, তেতিয়া দেখা পাব যে তাত শিক্ষক এগৰাকীৰ এপ্লাই কৰা লিভৰ সংখ্যা আৰু এভেইলেবল লিভৰ সংখ্যা স্পষ্টকৈ শ্ব' কৰে। স্ক্ৰীনত আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে শিক্ষক এগৰাকীৰ লিভ ডিটেইলছ। ইয়াতে যিহেতু তেখেতে দুদিনৰ বাবে CL এপ্লাই কৰিছে, সেয়েহে 12 দিনৰ পৰা 2 দিন বাদ দি এভেইলেবল লিভৰ সংখ্যা দেখুওৱা হৈছে 10 দিন। ইয়াতে মন কৰিবলগীয়া কথাটো হৈছে যোৱা বছৰ অৰ্থাৎ 2023 চনৰ 31 ডিচেম্বৰলৈকে শিক্ষক এজনে শিক্ষা সেতুত যিমান দিন CL লৈছিল সেই ডাটাখিনি ইয়াত নাই অথবা সেইখিনি কাউণ্ট কৰা হোৱা নাই। শিক্ষা সেতু এপটো আপডেট কৰাৰ পিছত 1 জানুৱাৰীৰ পৰা শিক্ষকসকলে এপ্লাই কৰা CLৰ সংখ্যাই ইয়াত কাউণ্ট কৰা হৈছে। ইয়াৰ পৰা আমি নিশ্চিত হ'ব পাৰোঁ যে শিক্ষকসকলৰ CLৰ হিচাপ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকেহে কৰা হ'ব। এই সময়খিনিত এগৰাকী শিক্ষকে 12টা CL ল'ব পাৰিব আৰু ডিচেম্বৰ মাহলৈকে তেখেতে এই 12টা CL উপভোগ কৰিব পাৰিব। নিশ্চয়কৈ আপোনালোকে কথাখিনি ভালদৰে বুজি পাইছে। যিহেতু শিক্ষা সেতুত জানুৱাৰী মাহৰ পৰাহে CLৰ কাউণ্ট কৰা হৈছে, গতিকে ইয়াৰ পৰা আমি নিশ্চিত হ'ব পাৰোঁ যে CLৰ হিচাপ কেলেণ্ডাৰ ইয়াৰ মতেহে কৰা হ'ব, একাডেমিক ইয়াৰ মতে নহয়। অৰ্থাৎ এগৰাকী শিক্ষকৰ CLৰ হিচাপ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকেহে কাউণ্ট কৰা হ'ব, এপ্ৰিল মাহৰ পৰা মাৰ্চ মাহলৈকে নহয়। তো আশা কৰিছোঁ আপোনালোকে এই গোটেইখিনি কথা ভালদৰে বুজি পাইছে। এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয়কৈ আপোনালোকৰ মনত শিক্ষকসকলৰ CL সম্পৰ্কে যি প্ৰশ্ন আছিল তাৰ উত্তৰ নিশ্চয়কৈ আপোনালোকে পাই গৈছে। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ সহায় হোৱাকৈ এইখিনিয়ে লৈ আহিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।